তিনিচুকীয়া জিলাৰ টংনা চাহ বাগিচাৰ 12 নম্বৰ লাইনৰ বিকাশ ওৰাং, প্ৰকাশ বাৰ্লি আৰু মহাদেৱপুৰৰ দিগন্ত মেছ নামৰ যুৱক কেইজনক 23 বৰ্ষত BIPL অধীনস্থ মিষ্টাৰ্ছ GRRB নামৰ প্ৰতিষ্ঠানত পথ নিৰ্মাণ কৰিবলৈ প্ৰতিষ্ঠানটোৰ পৰিচালক প্ৰশান্ত নাথে লৈ গৈছিল। হঠাৎ যোৱা বছৰৰ 6 নৱেম্বৰত পৰিচালক প্ৰশান্ত নাথে পৰিয়ালৰ লোকক ফোনযোগে জনায় যে বিকাশ ওৰাং আৰু দিগন্ত মেছৰ এক দুৰ্ঘটনাত মৃত্যু হৈছে আৰু পিছদিনা পুৱা প্ৰতিষ্ঠানটোৰ মৃতদেহ দুটা চোতালত থৈ গুচি যায়। আবছা ডুমডুমা শাখাই চক্ৰ বিষয়ক সমগ্ৰ ঘটনাটো অৱগত কৰে যদিও চক্ৰ বিষয়াগৰাকী গুৰুত্ব নিদিয়াৰ অভিযোগ উত্থাপিত কৰিছে সংগঠনটোৱে। 3 মাহ ধৰি পৰিয়ালকেইটাক চৰকাৰ তথা প্ৰশাসনে কোনো ধৰণৰ ন্যায় দিব নোৱাৰাত আজি ডুমডুমা চক্ৰ বিষয়া কাৰ্যালয়ৰ সন্মুখত ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰি জিলা আয়ুক্তালয়লৈ স্মাৰকপত্ৰ প্ৰেৰণ কৰে। ডুমডুমাৰ পৰা সমীৰণ বৰাৰ ৰিপৰ্ট, দিছা 24x7। कुछ बेसिक कुछ नहीं दिया যেহেতু আপোনালোকে গম পায় বিগত 1 মাহ ধৰি আমি স্মাৰক পত্ৰ প্ৰদান কৰি আছোঁ বিভিন্ন মানে চৰকাৰী বিষয়াক, কিন্তু আজি বিকাশ ওৰাং যিজন স্বৰ্গীয় বিকাশ ওৰাং দুৰ্ঘটনাত পতিত হয় BBL কোম্পানীত কৰ্মৰত অৱস্থাত তেওঁ দুৰ্ঘটনাত পতিত হৈ মৃত্যুবৰণ কৰিছিলে। কিন্তু সেই কোম্পানীয়ে ঘৰৰ মানুহ ঘৰত একদিনো এটা খবৰ ল'ব নাহিলে। আমাৰ সংস্কৃতি হৈছে কৰ্ম সংস্কৃতি। আমাৰ শ্ৰমজীৱী আমি মানুহ, শ্ৰম কৰা কাম কৰা মানুহ, আমাক কি লাগে? কামৰ বিনিময়ত মজুৰি লাগে, কিন্তু কামৰ বিনিময়ত আমাক কি মিলিছে? মৃত্যুবৰণ মিলিছে। গতিকে আমি উক্ত ঘটনাক আমি মানে যিটো হৈছে BBL কোম্পানী যি তেওঁলোকৰ ব্যৱস্থা লৈছে আমি ধিক্কাৰ দিছোঁ BBL কোম্পানীক, আৰু আমি বাৰম্বাৰ চৰকাৰী কৰ্তৃপক্ষক আবেদন কৰা স্বত্তেও বাৰম্বাৰ স্মাৰক পত্ৰ দিয়া স্বত্তেও কোনো ধৰণৰ মানে উচিত ব্যৱস্থা আমি দেখিব পোৱা নাই। যি দুখীয়া পৰিয়াল আছে তেওঁলোকক উচিত ক্ষতিপূৰণ যি দিব লাগে, আৰু যিজন বাধাগ্ৰস্ত হৈ আছে, যিজন দুৰ্ঘটনাগ্ৰস্ত তেওঁকো কোনো ধৰণৰ উন্নত মানদণ্ডৰ চিকিৎসাৰ ব্যৱস্থা আমি দেখিব পোৱা নাই। গতিকে আমি শেষ পৰ্যায়ৰ বাবে আমি অৱস্থান ধৰ্মঘট কৰিবলৈ বাধ্য হৈছোঁ। আজিৰ এই কাৰ্যসূচীৰ জৰিয়তে যদি প্ৰশাসনে কোনো ধৰণৰ ব্যৱস্থা নলয় তেন্তে অনাগত 24 বা 48 ঘণ্টাৰ ভিতৰত আমি অৰুণাচল আৰু অসমৰ যি চলাচল আমি বন্ধ কৰিবলৈ বাধ্য হ'ম। আমি অৰ্থনৈতিক অৱৰোধ কৰিবলৈ বাধ্য হ'ম, আৰু তাৰ বিনিময়ত আমি যেতিয়া পথ অৱৰোধ কৰিম, অৰ্থনৈতিক অৱৰোধ কৰিম, তাৰ বিনিময়ত যি ক্ষয় ক্ষতি হ'ব তাৰ একমাত্ৰ যোগেদিয়াই BBL কোম্পানী আৰু আমাৰ এই প্ৰশাসন হ'ব। ধন্যবাদ। হয়, আজি আমি টংনাবাসী ৰাইজক লগত লৈ কিনে আজি আমি চক্ৰ বিষয়া কাৰ্যালয়ৰ সন্মুখত অৱস্থান কৰিছোঁ। যিহেতুকে আমি যোৱা ইংৰাজী 16/12/2023 তাৰিখে আমি চক্ৰ বিষয়াক আমি এখন স্মাৰক পত্ৰ দিছিলোঁ আঠছা ডুমডুমা শাখাৰ পেডত। কিন্তু যোৱা 16 তাৰিখে দিয়া যি স্মাৰক পত্ৰ যে টংনা চাহ বাগিচাৰ 12 নং লাইনৰ বিকাশ ওৰাং, প্ৰকাশ বাৰ্লা আৰু মহাদেৱপুৰৰ দিগন্ত মেছ নামৰ ব্যক্তি আপোনাৰ অৰুণাচল প্ৰদেশৰ হাইলিয়াঙত BIPL কোম্পানীৰ অধীনত তেওঁলোকে কৰ্মৰত হৈ আছিলে, আৰু যোৱা 6/11/2023 তাৰিখে হাইলিয়াঙত এখন দুৰ্ঘটনাত পতিত হৈ তেওঁলোকে মৃত্যুবৰণ কৰিলে। উক্ত মৃত্যু হোৱা ব্যক্তিকেইজন আপোনাৰ প্ৰকাশ বাৰ্লা আৰু দিগন্ত মেছক তেওঁলোকে আনি তেওঁলোকৰ শৱ আনি তেওঁলোকৰ চোতালত পেলাই থৈ গ'ল কোম্পানীটোৱে, কিন্তু তেওঁলোকক পৰিয়ালক ন্যায় দিয়াৰ ক্ষেত্ৰত কোনো ধৰণৰ ব্যৱস্থা নকৰিলে। উক্ত বিষয়টোৰ সন্দৰ্ভত আমি চক্ৰ বিষয়াক এখন স্মাৰক পত্ৰ দিছিলোঁ, কিন্তু উক্ত স্মাৰক পত্ৰৰ জৰিয়তে আমি কোনো ধৰণৰ ন্যায়
পৰিয়ালবৰ্গক দিবলৈ সক্ষম নহ'লোঁ। আমাৰ স্মাৰকপত্ৰৰ জৰিয়তে পৰিয়ালবৰ্গক চক্ৰ বিষয়াই ন্যায় দিয়াৰ ক্ষেত্ৰত আমি 2-3বাৰ চক্ৰ বিষয়াক আমি লগ ধৰিছোঁ, কিন্তু চক্ৰ বিষয়াই উক্ত বিষয়টো জিলা আয়ুক্তলৈ ঠেলি দিয়ে। জিলা আয়ুক্তকো আমি এখন স্মাৰকপত্ৰ এখন দিলোঁ, আৰক্ষী অধীক্ষকো দিলোঁ, সহকাৰী চৰম আয়ুক্তকো দিলোঁ, কিন্তু উক্ত বিষয়টোৰ সন্দৰ্ভত কোনো ধৰণৰ প্ৰশাসনে গুৰুত্ব দিয়া নাই। যিহেতুকে ইয়াতে আমি উপলব্ধি কৰিব পাৰিছোঁ যে আমাৰ মানুহৰ বিপদত চৰকাৰখনে কোনো ধৰণৰ ন্যায় ব্যৱস্থা কৰি দিব নোৱাৰে, তাৰ এই প্ৰমাণ হৈছে। সেই হেতুকে আজি আমি ইয়াত অৱস্থান কৰিছোঁ, কিন্তু পৰৱৰ্তী সময়ত আমি কিন্তু এই বিষয়টোৰ সন্দৰ্ভত এই পৰিয়ালবৰ্গক যেতিয়ালৈকে ন্যায় প্ৰদান নকৰে আৰু এই BIPL কোম্পানীৰ যিসকল বিষয়া আছে তেওঁলোকক যদি শাস্তি প্ৰদান নকৰে, কিন্তু ইয়াতকৈ আমি জংগী আন্দোলন আমি গঢ়ি তুলিবলৈ বাধ্য হ'ম। যিহেতুকে আমি সিদ্ধান্ত লৈছোঁ, আমি যোৱা শনিবাৰে এখন টংনা চাহ বাগিচাৰ ৰাজহুৱা সভা অনুষ্ঠিত কৰিলোঁ। উক্ত সভাত আমি সিদ্ধান্ত লৈছোঁ, যিহেতুকে আজি যদি এই অৱস্থান কৰাৰ পৰিলক্ষিতত যদি তেওঁলোকে কোনো ধৰণৰ ন্যায় ব্যৱস্থা নকৰে, তেন্তে আমি অসম অৰুণাচল যি পথ আছে সেই পথ আমি বন্ধ কৰি দিবলৈ বাধ্য হ'ম।